সমাগত ৭৬ সংখ্যক গণৰাজ্য দিৱস আৰু দেশৰ বিভিন্ন প্ৰান্তত চলিছে গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি আৰু ব্যতিক্ৰম নহয় কাছাৰ জিলাও। আৰু মই বৰ্তমান উপস্থিত আছো শিলচৰ চহৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত। আৰু ইয়াতে আপোনালোকে দেখি আছে যে অসম আৰক্ষী CRPF NCC সহ বিভিন্ন স্কুলৰ পঢ়ুৱাসকল ইয়াতে অনুশীলনীত ব্যস্ত আছে। আৰু দীৰ্ঘ কেইদিনৰ পৰা এইদৰে দেখা গৈছে গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি চলিছে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে শিলচৰ চহৰতো। আৰু শিলচৰ চহৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এইদৰে দেখা গৈছে যে অসম পুলিচৰ জোৱানসকলে CRPFৰ জোৱানসকল BSF NCC স্কাউট আদিকে ধৰি শিলচৰ চহৰৰ বিভিন্ন স্কুল কলেজৰ পঢ়ুৱাসকলে এইদৰে তেওঁলোকে প্ৰস্তুতি চলাই গৈছে। আৰু প্ৰতিদিনেই ইয়াতে দেখা গৈছে প্ৰস্তুতি চলি আছে। আৰু ৭৬ সংখ্যক গণৰাজ্য দিৱসক কেন্দ্ৰ কৰি ইয়াতে দেখা গৈছে যে ব্যাপক প্ৰস্তুতি চলি আছে। আৰু প্ৰতিদিনেই এই প্ৰস্তুতিৰ বুজ লৈ আছে কাছাৰৰ আৰক্ষী অধীক্ষক নুমাল মহাত্তাই। আৰু তেওঁ প্ৰতিদিনেই এই শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত উপস্থিত হৈছে আৰু উপস্থিত হৈ তেওঁ এই প্ৰস্তুতিৰ বুজ লৈ আছে। বৰ্তমানে আপোনালোকে দেখি আছে যে কাছাৰৰ আৰক্ষী অধীক্ষক নুমাল মহাত্তাও এই স্থানত উপস্থিত হৈছে শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত। আৰু ইয়াতে উপস্থিত হৈ তেওঁ এই গণৰাজ্য দিৱসৰ যি প্ৰস্তুতি চলি আছে এই প্ৰস্তুতি ইয়াতে তেওঁ বুজ লৈ আছে। আৰু কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত ইয়াতে ৭৬ সংখ্যক গণৰাজ্য দিৱস ইয়াতে উদযাপন কৰা হ'ব শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত। আৰু শিলচৰৰ এই পুলিচ পেৰেড গ্ৰাউণ্ডত যোৱা কেইদিন ধৰি দেখা গৈছে যে অসম আৰক্ষী CRPF BSF NCC স্কাউট সহ বিভিন্ন স্কুল কলেজৰ পঢ়ুৱাসকলে প্ৰস্তুতি চলাই গৈছে। আৰু ইয়াতে উপস্থিত আছে কাছাৰৰ আৰক্ষী অধীক্ষক। মই তেওঁৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম। আচ্ছা ছাৰ, গণৰাজ্য দিৱসক কেন্দ্ৰ কৰি ব্যাপক প্ৰস্তুতি চলিছে, শিলচৰৰ কেনেকুৱা চলিছে, কি প্ৰস্তুতি? বিগত বৰ্ষৰ দৰে এইবাৰো আমাৰ গণৰাজ্য দিৱস উলহ মালহেৰে ৰাইজে পালন কৰিব। আমাৰ এতিয়ালৈকে আমাৰ প্ৰায় প্ৰেক্টিচ চলি আছে। ইয়াত 29টা কণ্টিনজেণ্টছ আমাৰ আছে। BSF আছে, CRPF আছে, আমাৰ স্কাউটৰ স্কোৱাডৰ আছে, জিলা আৰক্ষীৰ আছে, তাৰপিছত 6 APBN কাঠালৰ আছে। এনেকৈ কৰি আমাৰ ইয়াত 29টা কণ্টিনজেণ্ট ছাত্ৰ ছাত্ৰীসকল আছে আৰু তেওঁলোকে খুব আগ্ৰহেৰে ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে 29 কণ্টিনজেণ্ট আছে। এইটো এটা বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী লগতে আমাৰ পুলিচ প্ৰশাসন আৰু অৰ্ধসামৰিক বাহিনী ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আমি ভাবিছোঁ যে খুব সুকলমে খুব সুন্দৰভাৱে এই গণৰাজ্য দিৱস পূৰ্ব বৰ্ষৰ দৰে এই বছৰো ৰাইজে পালন কৰিব। বৃহৎ সংখ্যক লোক আমাৰ এই পুলিচ পেৰেড গ্ৰাউণ্ডত ইয়াত একগোট হয়। আৰু আজি আমাৰ এই যি আমাৰ প্ৰস্তুতি আছে সকলো ধৰণৰ জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনৰ আমি সকলো ধৰণৰ প্ৰস্তুতি আমি চলাই আছোঁ যাতে সুকলমে আৰু শান্তিপূৰ্ণভাৱে জিলাখনত গণৰাজ্য দিৱস উদযাপন হয়। তাৰ কাৰণে আমি সকলো ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আৰু জিলাখনত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য যাতে কোনো দুষ্কৃতিকাৰী লোকে ঘটাব নোৱাৰে তাৰ কাৰণে সকলো ধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। হয়, নিশ্চয়কৈ এইদৰে দেখা গৈছে যে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে শিলচৰতো ব্যাপক প্ৰস্তুতি চলিছে। শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এইবাৰ ৭৬ সংখ্যক যি গণৰাজ্য দিৱস, এই গণৰাজ্য দিৱস জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হ'ব। আৰু সমগ্ৰ ৰাজ্যৰ লগতে শিলচৰতো ব্যাপক প্ৰস্তুতি চলিছে। প্ৰতিদিনেই ইয়াতে এই শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত অনুশীলনীত ব্যস্ত হৈ আছে আৰক্ষী জোৱান সহ CRPF NCC স্কাউট সহ বিভিন্ন স্কুল কলেজৰ পঢ়ুৱাসকল। আৰু এই ৭৬ সংখ্যক গণৰাজ্য দিৱসক কেন্দ্ৰ কৰি দেখা গৈছে যে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে শিলচৰতো এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। আৰু শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এইবাৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। আৰু তাৰ বাবে দেখা গৈছে যে যোৱা কেইদিন ধৰি ব্যাপক প্ৰস্তুতি চলিছে শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত।